4টা বজাৰ জুইকুৰালৈ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। গধূলিকে মুৰ্গা যোৱাৰ বাবে ঠাণ্ডা লাগিছিল, সেইবাবে দেউতাই আকৌ জুইকুৰা ধৰি দিলে। মানে মই গোটেই দিনটো এনে থাকি গধূলিকে কামবোৰ ওলাই লৈছিলোঁ, চাফাই অভিযান। সেইকাৰণে লেতেৰা হোৱাৰ বাবে মাথাটোও ধুই দিলোঁ আৰু মই তেলো সানি থৈ দিছিলোঁ এসোপামান। বহুত দিন মিনি ব্লগো দিয়া নাছিল, সেইবাবে বনালোঁ 4টামান বজাতে। আৰু এইজনী ইমান এটিটিউড দেখায়, মানুহেতো দেখাই তাইও দেখাব লাগিছে। তাৰপিছত আকৌ মই বাৰ্থডে খাবলৈ গ'লোঁ। কিবা কবি? গাইজ কমলা চলাই আছোঁ আৰু কি ক'ম। ইফালে আকৌ কেক কাটাৰ প্ৰস্তুতি চলাইছে আৰু মই ভাবিছোঁ কেতিয়া কাটে কেতিয়া খাব পাম। যোৱাবাৰ আকৌ সি কেক কাটাৰ টাইমত বহুত কান্দিছিল, এইবাৰ বাৰু ডাঙৰ হ'ব বাবে নাকান্দিলে, মানে বুজি পালে আৰু। কেক কাটাৰ পিছত মই আকৌ ভিতৰৰ ৰুমলৈ বুলি গ'লোঁ আৰু তাৰ খেলনা বস্তুবোৰ চাব ল'লোঁ। এটা সময়ত মোৰো আছিলে, তাৰ যেনিবা গাত একেবাৰে তৰণিয়ে নাই আৰু বৌৱে মোক কাম দিলে যে ভূতবোৰ বিলাবলৈ। তো বাবু আৰু মই টোপোলা বান্ধি থাকিলোঁ আৰু ইফালে দৰ্পণা আহিলে, তাক প্লাষ্টিকটো ধৰিব দিলোঁ। আৰু ময়ো আছোঁ গাইজ, মই ভিডিঅ'ত নুঠোৱে, তো মোকো দেখাই দিলোঁ এবাৰ। আৰু মোক দিলে চাহ, তো মই চাহ খালোঁ। মামী আকৌ ফটো উঠা বুলি প'জ দিছিলে। বাকী মোৰ মুখত কচুৰি ভৰাইছিলে চাগে। এইটো ভিডিঅ' কচুৰিৰ লগতে সামৰিলোঁ। নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।